নহয় চাওক এইটো এটা তেল আৰু পানীৰ যিটো সম্পৰ্ক কোনোদিন নিমিলা কুমেৰু এটা মানে প্ৰশ্ন আপুনি কৰিছে বিজেপি আৰু UDF কোনো কালে মিলা কথা নাথাকে আৰু এইটো অসম্ভৱ আপুনি প্ৰশ্ন এটা কৰিছে আচলতে UDF আৰু কংগ্ৰেছে মিলি থাকে সদায় আৰু তাক মই অভিযোগ হিচাপে দিবলৈ যোৱা নাই প্ৰমাণ হিচাপে কৈছোঁ যে 19ৰ লোকসভা নিৰ্বাচনত গোটেই UDF আৰু কংগ্ৰেছ মিলি এলায়েন্স কৰি খেলিছে এইটো এনাউন্স কৰিছে তেওঁলোকে পাব্লিকলি মিডিয়াত এনাউন্স কৰিছে আৰু প্ৰেক্টিকেলিও হৈছে আৰু গত দিনত আপোনাৰ জিলা পৰিষদ কেইবাখনো অসমত UDF আৰু কংগ্ৰেছ মিলি পেলাই গঠন কৰিছে আৰু এতিয়া পদ্মুত বৰদলৈ ডাঙৰীয়া কি হ'ল আপোনাৰ যোৱাকালি মই টিভি চেনেলত দেখা পালোঁ পদ্মুত বৰদলৈ ডাঙৰীয়া যোৱাকালি আপোনাৰ আমিনুল ইছলাম ডাঙৰীয়া আপোনাৰ UDFৰ কেণ্ডিডেট তেখেতৰ গৃহত গৈ আপোনাৰ আলোচনা বিলোচনাত সোমাইছে যিটো আমি টেলিভিশ্যনত দেখা পাইছোঁ গতিকে ইয়াৰ পৰা আমি কি বুজি পালোঁ UDF আৰু কংগ্ৰেছ টকাটো ইটো আৰু সিটো পিঠি এইটো আচলতে আচৰিত হ'বলগীয়া একো নাই এইটো আগৰ পৰাই আছে কিন্তু আচলতে পদ্মুত বৰদলৈ ডাঙৰীয়া অকণমান এটা আমাক আভুৱা ভৰাব বিচাৰিছিল তেওঁ এজন মানে খুব মানে অসম দৰদী মানুহ আপোনাৰ সমাজৰ খুব ভাল পায় অসমীয়াক খুব ভাল পায় কেইটামান খুব মানে জটিল মানে ৱৰ্ড কৈ পেলাই মানুহক তেওঁ এটা ইমপ্ৰেছ দিব বিচাৰিছিলে তেওঁ মানে অসম আৰু অসমীয়াক খুব ভাল পায় কিন্তু তেওঁ মুখাখন যোৱাকালি ৰাতি খোলা হৈ গ'ল যে তেওঁ আচলতে মানে UDFৰ বুকুচাত উঠি তেখেতে আপোনাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে জয় হ'ব বিচাৰিছে এতিয়া মোৰ নগাঁও লোকসভাৰ সন্মানীয় যি ভোটাৰ ৰাইজ আছে বিশেষকৈ যিসকল লোক অসমীয়া লোক আমি যিসকল লোকক অসমীয়া বুলি কওঁ অসমীয়া লোকসকলে পদ্মুত বৰদলৈক এতিয়া ভোট দিবনে নিদিয়ে তেওঁৰ UDFৰ বুকুচাত উঠি পাৰ হ'বলৈ যোৱা পদ্মুত বৰদলৈক এতিয়া অসমীয়া সমাজে ভোট দিবনে নিদিয়ে মোৰ এটা মনত ডাঙৰ কুৱেশ্যন আৰু উত্তৰটো মোৰ হাতত আছে যে পদ্মুত বৰদলৈক অসমীয়া মানুহে যোৱাকালিৰ পৰা তেওঁৰ ওপৰত ককৰ্থনা আৰম্ভ কৰিছে আৰু পদ্মুত বৰদলৈয়ে অসমীয়া মানুহৰ পৰা ভোট কোনো কাৰণে মোৰ বিশ্বাস নেপায় অকণমান যদি তেওঁ কিবা এটা চিম্পেথি দৰ কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু নাপায় কাৰণ অসমীয়া মানুহে কোনো কাৰণত এনেধৰণৰ মানে চিন্তা চৰ্চা কৰা মানুহক কোনো কাৰণে প্ৰশ্ৰয় নিদিয়ে আৰু পদ্মুত বৰদলৈয়ে নিজকে এইটো আপোনাৰ প্ৰমাণ কৰি দিলে যে তেওঁ দেখায় এটা আৰু এটা পেটত এটা মানুহ কাৰণ তেখেতে যেনে তেনে যাৰে নহওক যাৰ ওচৰতে গৈ হাতে ভৰি ধৰি হ'লেও আপোনাৰ নিৰ্বাচনী পাৰ কৰিব বিচাৰিছে আৰু কালি তেখেতে ভবা নাছিলে যে কোনোবা সাংবাদিক গৈ পাব কিন্তু কোনোবা ভাল সাংবাদিক বন্ধুৱে যি সাহসী সাংবাদিক বন্ধুৱে এইটো মানে উলিয়ালে আৰু আজি গোটেই অসমত এইটো তোলপাৰ লাগিছে আৰু পদ্মুত বৰদলৈৰ ব্যক্তিত্বটো আজি একেবাৰে মাটিত তেওঁ মিলিন হৈ গ'ল গতিকে আমি বিজেপি কোনো কাৰণত UDFৰ লগত আমাৰ মিল নাথাকে আৰু কেতিয়াও আমাৰ বিজেপিৰ UDFৰ লগত মিল থকা কথা আহিবই নোৱাৰে এইটোৱে কথা এটা ভুল ধাৰণা বিজেপিৰ যি মানে আপোনাৰ নীতি আদৰ্শ বিজেপিৰ যি চিন্তা তাত ক'তো কোৱা হোৱা নাই যে মুছলমানৰ বা মাইনৰিটি লোকৰ বিজেপি বিৰোধী বুলি কোনো কাৰণে কোৱা নাই এইটো এটা মুখৰোচক টাইপৰ এটা মিডিয়াত ওলোৱা বা 2-4 কেতিয়াবা কোনোবা পৰিস্থিতিগত কাৰণে কোৱা বক্তব্যৰ এটা অংশ হিচাপে আজি জনমানসত এইটো কথা চলি আছে কিন্তু প্ৰেক্টিকেল কথা আজি বিজেপিয়ে 140 কোটি ভাৰতীয় মানুহক লৈ আৰু 140 কোটিতে হিন্দু মুছলমান শিখ ইছাই জৈন সকলো সোমাই আছে গতিকে 140 কোটি মানুহক লৈ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বৰ আৰু এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিবলৈ গৈ আছে বিশ্বগুৰু বনিবলৈ গৈ আছে গতিকে সকলোকে লৈ কৰিব গৈ আছে সেইকাৰণে শ্লোগান দিছে সবকা সাথ সবকা বিকাশ গতিকে ইয়াত আৰু মাইনৰিটি লৈ কোনো প্ৰশ্ন ইয়াত নাহে মাইনৰিটি লোকসকলো আমাৰ ভাৰতীয় মাইনৰিটি লোকসকলো আমাৰ ভোটাৰ আৰু নগাঁও লোকসভাৰ যি লোক আছে এই লোকসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আপ্লুত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজত তেওঁ সন্তুষ্ট হৈছে সেয়ে নগাঁও লোকসভাত মানে হাজাৰ মানুহ ওলাই আহিছে আৰু নগাঁও লোকসভাত মাইনৰিটি লোকে বিজেপি আৰু AGP UPPLৰ মিত্ৰজোঁটৰ যি কেণ্ডিডেট সেই কেণ্ডিডেটক ভোট দিব আৰু
শেষ হাঁহি আপোনাৰ বিজেপি কেণ্ডিডেটে নগাঁও লোকসভাত মাৰিম। কিন্তু আপুনি যিটো এভেকশ্যনৰ কথাটো কৈছে মই ক্লিয়াৰ কৰি দিছোঁ। এভেকশ্যনটো এটা সুপ্ৰিম কোৰ্টৰ ৰিলেটেড বস্তু হয়। অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে গেজিং ৰিজাৰ্ভ বা আপোনাৰ যিখিনি মানে ফৰেষ্ট মাটি বা এই যিখিনি আমাৰ মানে বেল্টৰ মাটি তাত কোনো মানুহে বসবাস কৰিব নোৱাৰিব, সেইখিনি খালী থাকিব লাগিব। তাত যদি কোনোবা মানুহ গৈ আছে তেতিয়াহ'লে চৰকাৰ বাধ্য যে সেই মানুহখিনিক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশক পালন কৰি সেই মানুহখিনিক তাৰ পৰা আঁতৰাব লাগিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ আপোনাৰ যি আমাৰ বিধানসভা অধিৱেশন হ'ল তাত ঘোষণা কৰিলে ৰাজহুৱাকৈ যে মোৰ যিখিনি মানুহ, মোৰ অসমৰ যিখিনি মানুহ আজি এভেকশ্যনৰ সন্মুখীন বা অন্য ধৰণৰ ভূমিহীনৰ সমস্যাত ভুগিছে, এই মানুহে চিন্তা কৰিব নালাগে। বসুন্ধৰা .4ত প্ৰতি ঘৰ মানুহক 7 বিঘাকৈ মাটি দিয়া হ'ব, এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘোষণা কৰে সেই কাম কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ঘোষণা কৰে সেই কাম কৰে। গতিকে আমাৰ যিসকল এভেক্টেড ফেমিলি আছে তেওঁলোকৰ কোনো সমস্যা নহয়, তেওঁলোকে মাটি পাব 7 বিঘাকৈ চিৰদিনৰ কাৰণে, তেওঁলোকৰ সমস্যা দূৰ হ'ব আৰু অসম জয় জয়ময় হ'ব আৰু মাইনৰিটি সেই লোকসকলৰ সমস্যা চিৰদিনৰ কাৰণে দূৰ হ'ব।